নমস্কাৰ। জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি ৩ নম্বৰটো দিন। জুবিন দা এনেকুৱা এজন মানুহ আছিল যিয়ে নিজৰ স্বাৰ্থ পূৰণ নকৰাকৈ সকলোবোৰ আনৰ স্বাৰ্থ পূৰণ কৰি গৈছিল। কিয় জানো ভগৱানে আমাৰ মাজৰ পৰা এনেকুৱাবোৰ মানুহকে ইমান সহজতে কাঢ়ি লৈ যায়। জুবিন দা নোহোৱাৰ পৰা অসমখন গোটেই খালী খালী যেন তেওঁৰ বাবে গোটেই অসম কান্দিছে। লাখ লাখ জনতাই উচুপি উচুপি কান্দিছে। তেওঁক মৃত্যুৰ ন্যায় পাবলৈ সকলোৱে চেষ্টা কৰিছে। গোটেই অসমখন কেৱল জুবিন দাৰহে জয়গান। আৰু জুবিন দা শেষত এটি কথা কৈ গৈছিল, তেওঁ মৰিলে হেনো মায়া গানটি বাজিবলৈ। তেওঁৰ সেই আশা পূৰণ কৰিবলৈ আমি সকলোৱে মায়া গানৰ ট্ৰেকটো লগাই সকলোৱে পাৰা নোৱাৰাকৈ জুবিন দাৰ গানটো দুলাইনমান গাবলৈ হ'লেও চেষ্টা কৰিলোঁ। জুবিন দাই আমাৰ অসমৰ বাবে যি কাম কৰি থৈ গ'ল সেয়া আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। শেষত এটাই কথা ক'ম, জুবিন দা য'তে আছে ভালে থাকক আৰু কুশলে থাকক।